चौधुरी गेलेग्रा फोथाराव जोङो रंजालि बैसागु फोरबो फालिथायखौ जोङो फालिनो लादों आरो दिनैनि बे गोथार हाबाफारियावनो जोंजों लोगोसे মই সমগ্ৰ অসমবাসী ৰাইজক ৰঙালী বিহু উপলক্ষে অলক আৰু শুভেচ্ছা জনাইছো আৰু আশা কৰিছো সবৰে প্ৰতিজন ব্যক্তিৰ জীৱনত আনন্দ আহক আৰু আমাৰ সমাজৰ যেটো ভৱিষ্যত উজ্জ্বল হওক আৰু সকলো ক্ষেত্ৰত আমি সফলতা পাওঁ আৰু ৰঙালী বৈশাগু বড়োসকলে এই পবিত্ৰ উৎসৱটো এটা বতৰৰ উৎসৱ হিচাপে পালন কৰে যদিও তাৰ লগত নিজৰ সংস্কৃতি আৰু পৰম্পৰা ৰক্ষা কৰাৰ এটা পৰম্পৰাও আছে যোৱাকালিৰ পৰা আমি মুকলি বিহু যেটো উদযাপন যেটো আৰম্ভ হৈছে কোকৰাঝাৰৰ টাউনৰ মাজমজিয়াতে নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আজি মই দ্বিতীয় দিনত বাক্সাত আহিছো এই চৌধুৰীপাৰা যেটো কোকলাবাৰী অঞ্চলৰ ইয়াতো বাক্সা জিলা আপসুৱে এইটো আয়োজন কৰিছে এইটো এটা সুন্দৰ অনুষ্ঠান আৰু দেখিছো যে ইয়াত লাহে লাহে অন্যান্য ঠাইত বিভিন্ন জনগোষ্ঠী মানুহেও আগভাগ লয় যদিও ইয়াত অলপমান আমি কম দেখিছো তথাপিও ইয়াত আদি এটা মানুহৰ মাজত সমাজৰ মাজত ভালপোৱা প্ৰেম ভাতৃত্ববোধ এইটো বৃদ্ধি হয় আৰু অনাগত সময়ত আমাৰ জীৱন সংগ্ৰাম প্ৰস্তুতি চলাবৰ কাৰণে আমি এই মুহূৰ্তত এই নতুন বছৰটো আদৰণি জনাই পেলাই ফূৰ্তি কৰোঁ আৰু আমাৰ সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰোঁ তো আজি মই এই পবিত্ৰ ক্ষণত অসমবাসী ৰাইজৰ কাৰণে মই ভগৱানৰ ওচৰতে প্ৰাৰ্থনা কৰোঁ যে সদায় যাতে অসমৰ ভৱিষ্যত উজ্জ্বল হয় আৰু ইয়াত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ মাজত এটা ভাতৃত্ববোধ আৰু সদায় সংহতি ৰক্ষা হয় ভাতৃত্ববোধ ৰক্ষা কৰি পেলাই আমি এক সমাজ হিচাপে জীয়াই থাকিব পাৰি তাৰ কাৰণে মই আজি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু সকলো অসমীয়া বা আৰু বড়ো ৰাইজৰ কাৰণে ৰঙালী বৈশাগু आङो गाहाम हामलायनाय जासिहरबाय और शुभेच्छा अभिनन्दन